দাদা আপোনাৰ দোকানত মই বহুত নিমকি জেলেপি আৰু আপোনাৰ বুট আছে তো মই এফালৰ পৰা মই সুধি যাম নিমকিৰ কেজি কিমান নিমকিৰ কেজি বেচিব লাগে 160 টকা এতিয়া বেচি আছে 120 টকা মানুহৰ বেচা কিনি নাই গতিকে বেচি আছে লাষ্ট কিমান কৈ দিছে 120 140 এনেকৈ বেচি আছে আৰু আপোনাৰ খুমৰা কেজি খুৰমা 120 আৰু জেলেপি জেলেপি 120 টকা 150 টকা বেচিব লাগে এতিয়া 100 টকাই বেচিবলগীয়া হৈছে আৰু আপোনাৰ বুট আছে বুটৰ কেজি কিমান দিছে বুটৰটো দাম অলপ বেছি এতিয়া বুটৰ 30 টকা পোৱাই বেছি মোটামুটি চলি আছে আৰু মোটামুটি চলি আছে ঠিক আছে দাদা নমস্কাৰ আন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ মই আছোঁ বৰ্তমান আমাৰ গাঁৱত ধৰ্মীয় সভা পাতিছে সেই সভাখনত আহিছোঁ আৰু এই সভাখন আপোনাৰ বছৰে এবাৰকৈ পাতে আমাৰ ধৰ্মীয় ইছলামৰ বিষয়ে কিছুমান কথা আলোচনা কৰে সেইকাৰণে এই সভাখন পাতিছে এতিয়া মই সভাৰ পেণ্ডেলত আছোঁ দোকান বজাৰত আছোঁ আৰু আপোনালোকক ৰাইজক মই সেই দোকানবোৰ দেখাই আছোঁ আৰু আমাৰ সভাখন বহুত মানুহ আছে এই সভাখনত বাহিৰৰ পৰা দোকান আহিছে আৰু বাহিৰৰ পৰা বক্তা আহিব ইছলামৰ বিষয়ে কিছুমান কথা আলোচনা কৰিব এতিয়া মই আপোনালোকক সভাখনৰ দোকানখন মই এফালৰ পৰা চাৰিওফালে একেবাৰে আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ইয়াত দেখা পাইছে আপোনালোকে হালোৱা দোকান আছে কামাল হালোৱা পৰঠা দোকান আপোনালোকে চাব পাৰিছে আৰু মানুহটো আপোনালোকে চাব পাৰিছে বহুত আমাৰ ইয়াত উন্নয়নৰ মুম্বাই আৰু দিল্লীৰ হালোৱা পোৱা যায় ইয়াত আপোনালোকে বেনাৰখন চাব পাৰিছে আৰু ইয়াত দোকানৰ চাচা আছে মই চাচাৰ লগত কিছুমান কথা ৰিকুৱেষ্ট কৰিম চাচা আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু চাচা পৰঠা বেচা কিনা কেনেকুৱা হৈছে এইবাৰ মোটামুটি চলি আছে ভালেই ভালে চলি আছে ন আৰু খবৰ পাতি ভাল না আপোনাৰ ভালেই আৰু পৰঠা আপুনি ইমান ডাঙৰ পৰঠা কেনেকৈ বনায় এই আমাৰ এই বেকাৰ আছে বেকাৰে বনাব পাৰে তাৰ মানে কাৰিকৰ কাৰিকৰ আৰু হালোৱা আপোনালোকে দেখা পাইছে হালোৱা ৰেটটো কেনেকুৱা কেজি কেনেকুৱা মই সুধি আছো চাচা হালোৱা আপোনালোকে কেজি চিষ্টেম বেছে নেকি কেজি চিষ্টেম কিমান কেজি 120 টকা 120 টকা 120 টকা আৰু আপোনালোকে যদি হালোৱা লাগে যদি আৰু ইয়াত বেনাৰ আছে বেনাৰত কন্টাক্ট নাম্বাৰ দিয়া আছে আপোনালোকে চাব পাৰিছে সেই কন্টাক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু চাচা আপোনাৰ ঘৰ কোনখিনিত আছে ডিং খুনাৰী গাঁও চাচাৰ ঘৰ ডিং খুনাৰী গাঁৱত চাচাৰ ঘৰ আৰু যদি আপোনালোকে হালোৱা কিবা অৰ্ডাৰ দিব বিচাৰে কন্টাক্ট নাম্বাৰ আছে সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব মই আপোনালোকক আৰু দোকান আছে এই সভাখনত মই দোকানবিলাক আপোনালোকক দেখাই আছো এতিয়া মই আহিছো আমাৰ মাইনুলদা পাণ দোকানত আমাৰ মাইনুলদা দোকান দিছে পাণৰ দোকান দিছে এই আছে আমাৰ মাইনুলদা পাণ বেছি আছে একেবাৰে বঢ়িয়া পাণ বনাই আছে আপোনালোকে আহিলে ইয়াৰ পৰা পাণ লৈ যাব পাৰিব আপোনালোকে দোকান চাই পাগল হৈ যাব খবৰ মাৰ্কেট চাক দোকান কিমান আছে চাক দোকান বিলাক দেখুৱাই দিয়া হোটেল আছে পান দোকান আছে জিলেপিৰ দোকান আছে আৰু কি দোকান লাগে আপোনালোকৰ কাপোৰ দোকানো পাই যাব বাদামৰ দোকান আছে চাক বাদাম বেছি আছে বহুত দোকান আছে এই সভাখনত আৰু আমাৰ গাঁৱৰ পৰা এই ৰেজাউন্দা আছে ৰেজাউন্দা দোকান দিছে কণীৰ দোকান দিছে আপোনালোকে চাব পাৰিছে পকৰি আছে মই আৰু দোকান দেখাইছো আপোনালোকক এতিয়া মই আহি গলো নিমকি আৰু জেলেপিৰ দোকানত আহি গলো আপোনালোকে চাব পাৰিছে জেলেপিৰ দোকান দাদা কি খবৰ কওক খবৰ কওক খবৰ ভাল নহয় কিয় ভাল নহয় বেচা কিনি কম বহুত বেচাইনি কম নেকি এইবাৰ একদম কম কিমান টকা আনুমানিক বেচিছে আনুমানিকটো কওকচোন 1500 মান বিক্ৰী হৈছে 10000 টকা মান আৰু এইবাৰতো সভাত বেচা কিনি নাইয়ে বুলি ধৰিব লাগিব মানুহ দেখা গৈছে কম কম লাগিছে মানুহ এইবাৰ হয় হয় মানুহ নাই ন একদম পাতল পাতল নিমকিৰ কেজি কিমান নিমকিৰ কেজি বেচিব লাগে 160 টকা এতিয়া বেচি আছে 120 টকা মানুহৰ বেচা কিনি নাই গতিকে বেচি আছে লাষ্ট কিমান কৈ দিছে 120 140 এনেকৈ বেচি আছে আৰু আপোনাৰ খুমৰা কেজি খুৰমা 120 আৰু জেলেপি জেলেপি 120 টকা 150 টকা বেচিব লাগে এতিয়া 100 টকাই বেচিবলগীয়া হৈছে আৰু আপোনাৰ বুট আছে বুটৰ কেজি কিমান দিছে বুটৰটো দাম অলপ বেছি এতিয়া বুটৰ 30 টকা পোৱাই বেছি মোটামুটি চলি আছে আৰু মোটামুটি চলি আছে ঠিক আছে দাদা মই আছো বৰ্তমান হালিমুদ্দিনৰ দোকানত হালিমুদ্দিন এখন হোটেল দিছে সেই হোটেলত মই আহিছো
আৰু সেই হোটেলখনত কি কি বনাইছে মই আপোনালোকক দেখাই আছো। বুট বনাইছে আৰু কণী আছে আৰু এফালে ঘুগনি আছে, পকৰি আছে আৰু চাওমিন আছে। হালিমুদ্দিন দাই দোকানখন দিছে। এতিয়া মই হালিমুদ্দিন দাৰ ওচৰত গৈ আছো। এয়া মই হালিমুদ্দিন দাৰ ওচৰত আহিছো। হালিমুদ্দিন দা কি খবৰ? ভালে আছে দিয়ক। এই হালিমুদ্দিন দা পুৰা একেবাৰে বিজি আছে, আপোনালোকে চাব পাৰিছে একেবাৰে বহুত বিজি আছে কামত। বেচাখিনি কেনেকুৱা হৈছে এইবাৰ কওক? আছে ভাল ভাল মোটামুটি চলিছে ন? চলি আছে। আৰু বজাৰৰ ভিৰ কেনেকুৱা এইবাৰ? ভিৰটো মোটামুটি আপোনাৰ দেখা পাইছো বহুত ভালেই দেখা পাইছো, বহুত বেছি। বহুত বেছি ন? আৰু বৰ্তমান মই দেখা পাইছো আধা মাল শেষে হৈ গৈছে। কি আকৌ নেক্সট বনাব নেকি? নেক্সট বনাব লাগিব, যেতিয়ালৈকে থাকিম তেতিয়ালৈকে বনাই থাকিম। ঠিক আছে। হালিমুদ্দিনৰ দোকানখন আপোনালোকে চাব পাৰিছে, বহুত স্পেচিয়েলকৈ মাল বনাই আছে। চাওমিন খাব হলে আপোনালোকে তেখেতৰ দোকানত আহি যাব, চাওমিন খাই যাব আপোনালোকে।